মই ইনফৰ্মাৰ মিনময় আপোনালোকক মোৰ অন্য এটি শ্বৰ্ট চলাই আপোনালোকক স্বাগতম জনাইছোঁ। মই এতিয়া বৰ্তমান উপস্থিত আছোঁ খোৱাঙত, ডিব্ৰুগড় জিলাৰ খোৱাঙত উপস্থিত আছোঁ। মই এটা বিশেষ কথা ক'বলৈ আপোনালোকৰ মাজলৈ আহিলোঁ। প্ৰেম কোনো জানি বুজি বা কৰোঁ বুলি নকৰে, প্ৰেম মানুহৰ হৈ যায়। আৰু যেতিয়া প্ৰেম মানুহৰ মাজত থাকে, যেতিয়া ইজনে সিজনক দুইজনৰ মাজত ছাপোৰ্ট কৰে, সেই প্ৰেমটোক ভাঙিবলৈ চেষ্টা কৰিব নালাগে কোনো পৰিয়াললৈকে। সেই যিসকলে সেইবোৰ কাম কৰে কেতিয়াও তেওঁলোকৰ জীৱনত সফল আহিব নোৱাৰে। আৰু তেওঁলোকে আচলতে প্ৰেমক যোনে ভাঙিবলৈ চেষ্টা কৰে ন, তেওঁলোক অজ্ঞানী বুলি ক'ম, জ্ঞান নথকা মানুহ। সেইবাবে সেইবোৰ কামত তেওঁলোকে হেৰি কৰে আৰু তেওঁলোকৰ কোনো জীৱনত কৰিবলগীয়া কামো নাথাকে। আৰু যিটোৰ বাবে তেওঁলোকে তেনেধৰণে কাম কিছুমান কৰি থাকে, তেওঁলোকৰ কাম নাই বাবে। আৰু মই এইখিনিতে কওঁ, যেতিয়া কোনোবাই আকৌ ছাপোৰ্ট কৰে ন, কথা এটা দি থয়, সেই কথা আঁৰৰ পৰা আঁতৰি কেতিয়াও যাব নালাগে। এইবাবে যাব নালাগে, এবাৰ ভাল পাওঁ কোৱাৰ পিছত পুনৰবাৰ ভাল নাপাওঁ বুলি কোৱা, তাৰ আঁৰত বহুত কথা লুকাই থাকে। যিটোৰ বাবে তেনেকুৱা ধৰণৰ কাম কৰে, সেইসমূহ সঠিক সময়ত আপোনালোকৰ মাজলৈ মই উলিয়াই আনিম, আপোনালোকে দেখিবলৈ পাব। ধন্যবাদ।